নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো আজি প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো আপোনালোকক জনোৱাৰ আগতে সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰটো চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো জনোৱাৰ আগতে এটা স্পষ্টীকৰণ দি লওঁ। যোৱা ভিডিঅ'টোত এজন দাদাই কমেণ্ট কৰিছে যে তেখেতে হেনো মোৰ ভিডিঅ' বহুদিনৰে পৰা চাই আহিছে আৰু বহুদিনৰে পৰা মোৰ ভিডিঅ'সমূহ চাই তেখেতে বুজিব পাৰিছে যে মই এজন কংগ্ৰেছ ছাপোৰ্টাৰ, বিজেপি বিৰোধী, সেইকাৰণে তেখেতে বোলে মোৰ চেনেলটো আনছাবস্ক্ৰাইব কৰিছে। তো এই ক্ষেত্ৰত মই স্পষ্টীকৰণ দিব বিচাৰোঁ যে মই কোনো দল বা কোনো পাৰ্টিৰ ছাপোৰ্ট নহয়। যিহেতু ডাঙৰ ডাঙৰ চেনেলবিলাকে যিবিলাক বস্তু দেখাব লাগে সেইবিলাক আজিকালি নেদেখায় নিৰপেক্ষভাৱে, তো সেইকাৰণে সেই বস্তুবিলাক মই দেখুৱাই থাকোঁ। এতিয়া মই যদি ধৰি লওক বিজেপিৰ ছাপোৰ্ট কৰি ভিডিঅ'বিলাক বনাওঁ, তেতিয়া বাকীবিলাকৰ মাজত আৰু মোৰ মাজত পাৰ্থক্য কি থাকিব? তো সেইকাৰণে চৰকাৰ বিৰোধী বুলি নহয়, ভাল কামটো মই দেখুৱাই থাকোঁ। আপোনালোকে মোৰ ভিডিঅ'বিলাক যিসকলে বহুদিনৰ পৰা চাই আহিছে তেওঁলোকে গম পায়, আৰু যিবিলাক বেয়া দেখোঁ সেইবিলাকো মই দেখুৱাই থাকোঁ। আৰু সেইকাৰণে স্পষ্টীকৰণ দিছোঁ যে মই না বিজেপিৰ, না মই কংগ্ৰেছৰ, না কোনোবা দল সংগঠনৰ, মই টোটেলি এজন নিৰপেক্ষ মানুহ। বাৰু যি কি নহওক, আগবাইছোঁ আজিৰ প্ৰথমটো খবৰৰ ফালে। আপোনালোকে যদি ইউটিউব, আপোনালোকে যদি ফেচবুক, আপোনালোকে যদি ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰে, তেনেহ'লে ইউটিউব, ইনষ্টাগ্ৰাম আৰু ফেচবুকত এতিয়াৰে পৰা যিকোনো ধৰণৰ ভিডিঅ'ৱে প্ৰস্তুত কৰি আপলোড কৰিব নোৱাৰিব। এতিয়াৰে পৰা আপোনালোকৰ পেজত বা আপোনালোকৰ যদি প্ৰফাইলত বা আপোনালোকৰ যদি চেনেলত যিকোনো ধৰণৰ মিছলিডিং কণ্টেণ্ট আপলোড কৰে, লাইক আপোনালোকে চৰকাৰ বিৰোধী বা চৰকাৰক গালি পৰা বা আপুনি প্ৰস্তুত কৰা ভিডিঅ'টোৰ ফলত মানুহৰ মাজত যদি ধৰি লওক বিভ্ৰান্তিৰ কিবা ভুল তথ্য বিয়পিব পাৰে, তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টটো ছাছপেণ্ড কৰা হ'ব আৰু লগতে আপোনাৰ ওপৰত আইটিৰ ধাৰা 79ৰ অধীনত আপোনাৰ ওপৰত গোচৰ ৰুজু কৰা হ'ব বুলি জনাইছে। সেয়াই নহয়, তাৰ লগতে ইউটিউব, ফেচবুক আৰু ইনষ্টাগ্ৰামক কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জাননী জাৰি কৰি দিছে। কোনো এটা ভিডিঅ'ৰ ওপৰত চৰকাৰে যেতিয়া বৈধ জাননী কৰিব, বৈধ জাননী কৰাৰ 3 ঘণ্টাৰ ভিতৰতে সেই ভিডিঅ'টো ইউটিউবেই হওক বা ফেচবুকেই হওক বা ইনষ্টাগ্ৰামেই হওক তেওঁলোকৰ প্লেটফৰ্মৰ পৰা ডিলিট কৰি পেলাব লাগিব। আপুনি কিবা এটা ভিডিঅ' যেনিবা আপলোড কৰিলে, সেই ভিডিঅ'টো চৰকাৰৰ ভাল লগা নাই, তো আপোনাৰ ভিডিঅ'টোৰ ওপৰত যেতিয়াই ইউটিউবক কমপ্লেইন কৰিব যে এই ভিডিঅ'টো আমাৰ ভাল লগা নাই, তোমালোকে ডিলিট কৰা, তো কমপ্লেইন কৰাৰ 3 ঘণ্টাৰ ভিতৰত সেই ভিডিঅ'টো ডিলিট কৰিব লাগিব আৰু আপোনাৰ একাউণ্টটো ছাছপেণ্ড কৰা হ'ব। গতিকে সাৱধান, এতিয়াৰে পৰা যিকোনো ধৰণৰ কণ্টেণ্ট বা যিকোনো ধৰণৰ ভিডিঅ' আপোনালোকৰ ফেচবুকতেই হওক, ইনষ্টাগ্ৰামতেই হওক, ইউটিউবতেই হওক শ্বেয়াৰ নকৰিব, নহ'লে কিন্তু বিপদত পৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। বানাক্ৰান্তসকলক অসম চৰকাৰৰ ফালৰ পৰা 15,000 টকাকৈ বিতৰণ কৰিছে। এতিয়া অখিল গগৈ ডাঙৰীয়াদেৱে অভিযোগ উত্থাপিত কৰিছে যে শিৱসাগৰ সমষ্টিত বা শিৱসাগৰ ডিষ্ট্ৰিক্টত কোন বানাক্ৰান্তই 15,000 টকাটো পাব, কোন বানাক্ৰান্তৰ নাম আপোনাৰ তালিকাত অন্তৰ্ভুক্ত হ'ব, বান সাহায্যৰ তালিকাত অন্তৰ্ভুক্ত হ'ব, সেইটো এতিয়া নিৰ্বাচন কৰিছে হেনো বিজেপি কৰ্মীসকলে। শিৱসাগৰত যিসকল বিজেপি কৰ্মী আছে, বিজেপি কৰ্মীসকলে তালিকা প্ৰস্তুত কৰিছে বুলি অখিল গগৈয়ে এইটো অভিযোগ উত্থাপিত কৰিছে। অখিল গগৈয়ে কৈছে যে বানপানীত ক্ষতিগ্ৰস্তৰ 15,000 টকাটো কোনে পাব তাৰ তালিকা বনাইছে বিজেপিৰ মানুহে। প্ৰকৃততে এই তালিকাখন বনাব লাগে কোনে, পইচাবিলাক কাৰ জৰিয়তে মানুহবিলাকৰ হাতলৈ আহিব লাগে, এই তালিকাখন প্ৰস্তুত কৰিব লাগে চৰকাৰী পক্ষৰ মানুহে। এই তালিকাখনৰ তালিকাখন আপোনাৰ চোৱা চিতা কৰিব লাগে DC ছাৰে। তো DC ছাৰে গোটেই তালিকাখন পোৱাৰ পাছত ছাৰ্ভে কৰিব লাগে যে প্ৰকৃতাৰ্থত তেওঁলোকে পাব লাগে নে নালাগে, নে ভুৱা মানুহৰ নামটো সোমাইছে। কিন্তু তাত বোলে তালিকা প্ৰস্তুত কৰিছে বিজেপিৰ মানুহে আৰু নাম চাই মানুহৰ নাম অন্তৰ্ভুক্ত কৰিছে বুলি অভিযোগ উত্থাপিত কৰিছে অখিল গগৈ ডাঙৰীয়াদেৱে। এইটো কিমান দূৰ হয়তো সেই সম্পৰ্কত ক'ব নোৱাৰোঁ, মই যিহেতু শিৱসাগৰৰ নহয়, কিন্তু তেখেতে অভিযোগ উত্থাপিত কৰিছে যে তালিকাখন তেখেতলোকে প্ৰস্তুত কৰা নাই, প্ৰস্তুত কৰিছে বিজেপি কৰ্মীসকলে। আৰু আমিও আমাৰ তাতে দেখিবলৈ পাওঁ, যেতিয়া অৰুণোদয় হওক বা যেতিয়া অন্যান্য চৰকাৰী আঁচনিবিলাক আহে,
তেতিয়া কিন্তু সেই চৰকাৰী আঁচনিবিলাক প্ৰস্তুত কৰে বিজেপিৰ দলীয় কৰ্মীৰ মানুহসকলে আৰু তেওঁলোকে কি কৰে যিসকল লোক নেকি কংগ্ৰেছত ঘূৰি থাকে যিসকল লোক ধৰি লওক অন্য পাৰ্টিত ঘূৰি থাকে তেওঁলোকৰ নামটো সেই তালিকাখনৰ পৰা তেওঁলোকে বঞ্চিত কৰি ৰাখে গতিকে সেই তালিকাবিলাক প্ৰস্তুত কৰিবৰ কাৰণে চৰকাৰী পক্ষৰ মানুহক নিযুক্তি দিব লাগে যাতে নিৰপেক্ষ এখন তালিকা প্ৰস্তুত হয় আগৈছৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে তামিলনাডুৰ পৰা জিঅ'য়ে এতিয়া ৰিচাৰ্জৰ দাম বৃদ্ধি কৰিব জিঅ'য়ে ৰিচাৰ্জৰ দাম 12ৰ পৰা 15% পৰ্যন্ত বৃদ্ধি কৰিব বুলি জনাইছে আগন্তুক 3-4 মাহৰ ভিতৰত আপোনালোকে অত্যাধিক দামত ৰিচাৰ্জ কৰিব লাগিব বিজয় থালাপতিয়ে জিঅ' কোম্পানীক নিৰ্দেশনা দি দিছে যে তোমালোকে যদি 1 টকাও ৰিচাৰ্জৰ দাম বৃদ্ধি কৰা তেন্তে তামিলনাডুৰ পৰা তোমালোকে তালিটোপলা বান্ধি যাব লাগিব মানে জিঅ'য়ে বেলেগ ৰাজ্যত ৰিচাৰ্জৰ দামটো বঢ়াই থাকক কিন্তু তামিলনাডুত ৰিচাৰ্জৰ দাম বৃদ্ধি কৰিব নোৱাৰিব আৰু যদি তামিলনাডুত ৰিচাৰ্জৰ দাম বৃদ্ধি কৰায় তেনেহলে তামিলনাডুৰ পৰা জিঅ'য়ে তালিটোপলা বান্ধি পলাব লাগিব বুলি নিৰ্দেশনা জাৰি কৰি দিছে বিজয় থালাপতিয়ে মানে তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে জিঅ' কোম্পানীক এইটো এটা নিৰ্দেশনা জাৰি কৰি দিছে এতিয়া বাকি চৰকাৰবিলাকে দেখো যে ডাঙৰ ডাঙৰ উদ্যোগপতিবিলাকক সহায়হে কৰে ডাঙৰ ডাঙৰ উদ্যোগপতিৰ বিৰুদ্ধে যদি আপোনালোকে কিবা কবলৈ যায় মুখ্যমন্ত্ৰীয়ে হওক বা অন্যান্য যিবিলাক মানে ডাঙৰ ডাঙৰ মন্ত্ৰী এমএলএ থাকে তো তেওঁলোকে ডিফেন্স কৰে উদ্যোগপতিসকলক কিন্তু বিজয় থালাপতি এক অন্য মানুহ মানে অন্য ৰকমৰ মানুহ তেখেতে আকৌ মানে ডাঙৰ ডাঙৰ উদ্যোগপতিবিলাকক মানে এক প্ৰকাৰ নোটিছ দি দিছে যে তোমালোকে যদি ইয়াতে ৰিচাৰ্জৰ দাম বৃদ্ধি কৰা তেনেহলে ইয়াৰ পৰা তালিটোপলা বান্ধি যাবগে লাগিব আগৈছৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গণেশগুৰিৰ পৰা তো গণেশগুৰিৰ ডিভাইডাৰত ৰোপণ কৰি থোৱা গছপুলিসমূহ একাংশ দুৰ্বৃত্তই ভাঙি পেলালে বুলি খবৰ ওলাই পৰিছে তো এনেকুৱা ধৰণৰ কামকাজবিলাক কৰি কি ভাল পাই নাজানো মই বহু জায়গাত দেখিছো আপোনাৰ ডিভাইডাৰৰ মাজে মাজে গছপুলি হওক বা চৰকাৰৰ ফালৰ পৰা সাপোছত ৰাস্তা জোনে নিৰ্মাণ কৰে আৰু কিছুমান বস্তু লগাই লগাই থোৱা থাকে যাতে বিশেষকৈ মানে যিবিলাক 4 লেন থাকে 4 লেন বিলাকত কি হয় ইফালৰ পৰা গাড়ী আহি থাকে ইফালৰ পৰা গাড়ী হয় ইফালৰ পৰা গাড়ী বিলাকেও আপাৰ দি আহে ৰাতি ইফালৰ পৰা যোৱা গাড়ী বিলাকেও ৰাতি আপাৰত যায় লাইটটো আপাৰত দি যায় আৰু সেই এইফালৰ গাড়ীৰ পোহৰটো যাতে হিফালে নাযাওক তাৰ কাৰণে মাজত গছপুলি ৰুই দিয়ে বা কিছুমানে কৰবাত কি কৰে মাজে মাজে প্লাষ্টিকৰ কিছুমান মানে আপোনাৰ বেৰাৰ নিচিনা দি থয় তো সেই বস্তুবিলাকো ভাঙিবৰ কাৰণে ইমান হাতবিলাক কুটকুটাই থাকে না মানুহবিলাকৰ কিয় ভাঙি নেপেলাই সেইটো বুজি নাপাওঁ কৰবাত গছেই কাটি থৈ দিব কৰবাত গছপুলিয়ে উঘালি পেলাব আৰে ভাই কিবা এটা বেয়া দেখিছো ডাইৰেক্টলি সেই বস্তুবিলাক কেলেই ধ্বংস কৰ মানে সেই মানুহবিলাক এনেকুৱা হিহঁতৰ নিজৰ ঘৰখনৰ অৱস্থাটো একেবাৰে নাই নিজৰ ঘৰত বহিবৰ কাৰণে চকী এখনো ভালদৰে নাই বা দিও পীৰা এখনো নাই গতিকে হিহঁতে মানে সেই বস্তুবিলাকৰ মূল বুজি নাপায় তাৰ কাৰণে কি কৰে চৰকাৰী কিবা এটা বস্তু দেখিলে মুঠতে ভাঙিব লাগে ৰাজহুৱা কিবা এটা বস্তু দেখিলে মুঠতে ভাঙিব লাগে কাৰণ হিহঁতৰ ঘৰত নাই ন সেই বস্তুটো গতিকে ৰাস্তাটো সুন্দৰ হৈ থকাটো হিহঁতেও নিবিচাৰে আগবেছিয়াৰ পাছৰটো খবৰ ফালে তো অসম চৰকাৰ ফালৰ পৰা 15000 টকাকৈ দিয়া হৈছে তো সেই সম্পৰ্কে কলোৱে আপোনালোকক এতিয়া 15000 টকা দিয়াত বুলে বিসংগতি হৈছে কৰবাত এজন ব্যক্তিৰ নামতে দুবাৰকৈ পইচা সোমাইছে মানে এজন ব্যক্তিৰ একাউণ্টত 30000 টকাকৈ পইচা সোমাইছে বুলি খবৰ ওলাই পৰিছে তো এইটো অৱশ্যে টেকনিক্যাল কিবা গ্লিচ হ'ব পাৰে বা টেকনিক্যাল কিবা ইস্যু হ'ব পাৰে তাৰ কাৰণে সোমাইছে প্ৰায় 3000 মানুহৰ একাউণ্টত বিশেষকৈ ষ্টেট বেংকৰ 30000 কৈ টকা সোমাইছে মানে দুবাৰকৈ টকা সোমাইছে এতিয়া এইটো হয়তো মানে সেই আৰু কিবা ভুলবশত মানে আৰু ইমানখিনি মানুহক তৎকালীনভাৱে ভেৰিফাই কৰি পইচা দিব লগা হৈছে তো তৎকালীনভাৱে দিওঁতে হয়তো দুবাৰ পইচা সোমাবগেও পাৰে গতিকে যি সকলে দুবাৰকৈ পইচা পাইছে তেওঁলোকেতো ভাল পাইছে চাগে ন বেলেগে 15000 পাইছে তেওঁলোকে 30000 টকা পাইছে আৰু আপোনালোকেও যদি পাইছে আপোনালোকৰ ঘৰ যদি সেই সাইডৰ পইচাটো ভাল জায়গাত ইউটিলাইজ কৰক ঘৰদুৱাৰ সাফা কৰি ঘৰদুৱাৰ অকন মেৰামতি কৰাৰ ক্ষেত্ৰত মানে ব্যৱহাৰ কৰিব সেই পইচাটো এনি অবাবত খৰচা নকৰিব আগবেছিয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ধেমাজি ডিস্ট্ৰিক্টৰ পৰা তো ধেমাজি ডিস্ট্ৰিক্টত আজিৰ পৰা কেইবছৰমান পূৰ্বে এগৰাকী যুৱতীক হত্যা কৰিছিলে এজন যুৱকে দাৰে ঘপিয়াই এগৰাকী কলেজীয়া ষ্টুডেণ্টক হত্যা কৰিছিলে এজন যুৱকে আপোনালোকৰ মনত বাৰু আছেনে যুৱতীগৰাকীৰ নাম আছিলে নন্দিতা শইকীয়া আৰু যিজনে হত্যা কৰিছিলে তেখেতৰ নাম আছিলে ৰিণ্টু শৰ্মা তো আৰক্ষীয়ে তেখেতক এৰেষ্ট কৰাৰ পাছতেই ধেমাজিৰ জিলা সত্ৰ ন্যায়াধীশে তেখেতক
মানে সেই ৰিণ্টু শৰ্মাক মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিলে কিন্তু তেখেতৰ গোচৰটো লৈ পৰিয়ালবৰ্গই পাইগৈ গুৱাহাটী উচ্চ ন্যায়ালয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে এতিয়া মৃত্যুদণ্ড খাৰিজ কৰি তেখেতৰ মৃত্যুদণ্ডটো খাৰিজ কৰিছে আৰু খাৰিজ কৰি তেখেতক যাৱজ্জীৱন কাৰাদণ্ড দিছে বুলি খবৰ ওলাই পৰিছে মানে তেখেতৰ যি নেকি শাস্তি সেয়া অলপমান লাঘৱ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে তো ধেমাজি ডিষ্ট্ৰিক্টৰ জিলা সত্ৰ ন্যায়াধীশে তেখেতক মৃত্যুদণ্ডৰে দণ্ডিত কৰিছে তাৰপিছত পৰিয়ালবৰ্গই মানে কেছটো নি পিনি গুৱাহাটী উচ্চ ন্যায়ালয় পোৱা লাগে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে কৰিলে কি যে তেখেতৰ মৃত্যুদণ্ডটো লাঘৱ কৰি যাৱজ্জীৱন কাৰাদণ্ড দিলে বুলি খবৰ ওলাই পৰিছে তো এইটো বাৰু আপোনালোকে ভাল পাইছে নে বেয়া পাইছে কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে যিসকল লোকে আগন্তুক সময়ত মইনা নিযুত আঁচনিৰ বা বাবু আঁচনিৰ পইচা পাব তো তেওঁলোকক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে নিৰ্দেশনা দিছে যে তেওঁলোকে যাতে তেওঁলোকৰ বেংকৰ একাউণ্টসমূহত KYC সোনকালেই কৰি লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে যিসকলে KYC নকৰিব তেওঁলোকে কিন্তু বাবু আঁচনি বা মইনা নিযুত আঁচনিৰ পইচাসমূহ নাপাব গতিকে আপোনালোকেও যদি আবেদন কৰিছে মইনা নিযুত আঁচনিৰ কাৰণে বা আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালীয়ে যদি কৰিছে তেনেহ'লে তেওঁলোকক কওক যে DBT একাউণ্ট এটা খুলি থওক DBT একাউণ্টটো আটাইতকৈ ভাল চৰকাৰী ধন লাভ কৰিবৰ কাৰণে গতিকে DBT একাউণ্ট খুলি ৰাখক তেতিয়া চৰকাৰী ধন লাভ কৰি থাকিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে খবৰ লাই পৰিছে যিসকল ছোৱালীয়ে ডিগ্ৰী পঢ়ি আছে আৰু ডিগ্ৰী পঢ়ি থকা কোনো ছোৱালী যদি বিয়াত আবদ্ধ হৈছে বিবাহপাশত আবদ্ধ হৈছে তেনেহ'লে সেই ছোৱালীজনীয়ে মইনা নিযুত আঁচনিৰ পইচা নাপাব বুলি অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে আগন্তুক অক্টোবৰ মাহৰ পৰা মইনা নিযুত আঁচনি আৰু বাবু আঁচনিৰ পইচা বিতৰণ কৰিব অক্টোবৰৰ 10 তাৰিখৰ পৰা আৰু ফৰ্ম ফিলআপ খুব শীঘ্ৰেই আৰম্ভ হ'ব তাৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে যিসকল ছোৱালী বিয়া পাতি ডিগ্ৰী পঢ়ি আছে তো তেওঁলোকক এই মইনা নিযুত আঁচনি আৰু বাবু আঁচনিৰ ধন দিয়া নহ'ব গতিকে আপোনালোকে ফৰ্ম ফিলআপ কৰোঁতে বিবাহিত বুলি ফৰ্ম ফিলআপ নকৰিব আনমেৰিড বুলি এপ্লাই কৰিব তেতিয়া পাব পাৰে কিন্তু বিবাহিত বুলি যদি এপ্লাই কৰে পইচা কিন্তু নাপাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যিসকল লোকে বানপানীৰ সময়ত বানাক্ৰান্তসকলক সহায় কৰিছিলে তেওঁলোক এতিয়া সাৱধান হওক খবৰ লাই পৰিছে CIDৰ চকু পৰিছে এতিয়া আমাৰ অসমৰ বানপীড়িতসকলক সহায় কৰা 50 জন মানুহৰ ওপৰত 50 জন মানুহৰ বেংকৰ একাউণ্টৰ ওপৰত CIDয়ে চকু ৰাখিছে বুলি খবৰ লাই পৰিছে তাৰে ভিতৰত ডাঙৰ মানুহৰ লগতে ইউটিউবাৰছ সকল বা সোশ্যাল মিডিয়া ইনফ্লুয়েন্সাৰ সকলো পৰিছে বুলি খবৰ ওলাই পৰিছে সোশ্যাল মিডিয়া ইনফ্লুয়েন্সাৰকে ধৰি দল সংগঠন বা পলিটিচিয়ানৰ বেংকৰ একাউণ্টৰ ওপৰত এতিয়া চকু ৰাখিছে CIDয়ে যিসকল লোকে নেকি ৰাইজৰ পৰা ধন লৈ সহায় কৰিবলৈ ওলাই আহিছিলে বানাক্ৰান্তসকলক তো তেওঁলোকৰ বেংকৰ একাউণ্টৰ ওপৰত চকু ৰাখিছে এতিয়া CIDয়ে বানপানীৰ পৰিস্থিতি ভাল হোৱাৰ পাছতেই তেওঁলোকৰ ওপৰত তদন্ত কৰিব বুলি জনাইছে মানে CIDৰ সন্দেহ হৈছে যে ৰাইজে যি ধন দিছে সেই ধনসমূহ সঠিক জায়গাত ইউটিলাইজ কৰা নাই সোশ্যাল মিডিয়া ইনফ্লুয়েন্সাৰ সকলে বা ইউটিউবাৰ সকলে বা পলিটিচিয়ান সকলে বা সেলিব্ৰিটি সকলে যি পইচা পাইছে ৰাইজৰ পৰা QR কোডৰ জৰিয়তে সেই পইচাসমূহ সঠিক জায়গাত ইউটিলাইজ কৰা নাই আৰু তাৰ ওপৰত চকু পৰিছে এতিয়া CIDৰ গতিকে জনে খেলিমেলি কৰিছিলে খেলিমেলি কৰিম বুলি ভাবিছে নকৰিব নহলে এনে বদনামটো পাবই ৰাইজৰ হাওখবা খাবই লগতে জেলৰো আলহী হ'ব লগাত পৰিব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি কৈছে যে আমাৰ অসমৰ যি নেকি বান পৰিস্থিতি এই বান পৰিস্থিতিৰ বাবে কেন্দ্ৰৰ পৰা দিল্লীৰ পৰা পইচা খুজিবৰ কাৰণে অসম চৰকাৰৰ হেনো লাজ লাগে মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ লাজ লাগে দিল্লীৰ পৰা পইচা বিচাৰিবৰ কাৰণে বানপানীৰ সমস্যা সমাধান কৰিবৰ বাবে এটো মানুহে বহু দিনৰ পৰা চিঞৰি আহিছে বান সাহায্য লাগবে বা এফালে অখিল গগৈ চিঞৰি আহিছে যে আমাৰ অসমৰ যি বানপানীৰ সমস্যা তো এই বানপানীৰ সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা ৰূপে স্বীকৃতি দিব লাগে যাৰ ফলত নেকি প্ৰত্যেক বছৰে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এটা হেভি এমাউন্টৰ পেকেজ পাই থাকিব বানপানীৰ মানে ক্ষতিপূৰণৰ বাবদ
তো আমাৰ অসমত যি কৃত্ৰিম বানপানী হয় সেই বানপানী ৰোধ কৰিবৰ কাৰণে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এটা হেভি এমাউণ্টৰ পইচা লাভ কৰি থাকিব তো তাৰ লগে লগে তেখেতে কৈছে যে 10 লাখ টকাকৈ দিয়ক মানে অখিল গগৈ কৈছে যে 10 লাখ টকাকৈ দিয়ক যিসকল লোক বানত আক্ৰান্ত হৈছে এটা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে মই দিল্লীক পইচা খুজিবৰ কাৰণে লাজ লাগে কিন্তু প্ৰকৃতাৰ্থত আমাৰ অসম চৰকাৰে দিল্লীৰ পৰা কিমান পইচা বিচাৰে আৰু কিমান টকা পায় শুনিলে আপোনালোকৰ আচৰিত লাগিব আৰু সেইবাবেই হয়তো মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে পইচা খুজিবৰ বাবে ভাল নাপায় খবৰ লাই পৰিছে বিগত 10 বছৰত কেন্দ্ৰ চৰকাৰক বিচাৰিছিলে ৩১,৮০৬ কোটি টকা মোদী চৰকাৰক কিন্তু অসমে পালে ইয়াৰ বিপৰীতে অসমে কেৱল ৬,৯৫০ কোটি টকাহে পাইছে ৩১,০০০ কোটি টকা বিচাৰিছিলে তাৰ ভিতৰত ৬,০০০ কোটি টকা দিছে দিল্লীয়ে আৰু সেই কাৰণে হয়তো মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে বেয়া পায় খুজিবলৈ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনি খবৰ লাই পৰিছে মেটাৰ তৰফৰ পৰা আমাৰ অসমত বা আমাৰ ভাৰতবৰ্ষত হাজাৰ হাজাৰ একাউণ্ট ব্লক কৰি দিছে মেটাই ফেচবুকেই হওক ইনষ্টাগ্ৰামেই হওক বা আপোনাৰ সেয়া হোৱাটছআপেই হওক বহুতো একাউণ্ট বেন কৰি দিছে মেটাৰ ফালৰ পৰা এতিয়া নিৰ্দেশনা প্ৰদান কৰিছে মেটাক যে আমাৰ ভাৰতত কোনো ইলিগেল কামকাজ হ'ব নোৱাৰিব মিছলিডিং কণ্টেণ্ট শ্বেয়াৰ হ'ব নোৱাৰিব ঠিক তেনেকুৱা ধৰণৰ একাউণ্ট বহুখিনিয়ে বেন কৰি দিছে তাৰে ভিতৰত অৰবিন্দ কেজৰিৱালো পৰিছে অৰবিন্দ কেজৰিৱালৰো মানে আম আদমি পাৰ্টিৰো অফিচিয়েল একাউণ্ট ব্লক কৰি দিছে ফেচবুকৰ ফালৰ পৰা এতিয়া আমাৰ ভাৰতবৰ্ষত বহু লাখ লাখ লোকৰ ফেচবুকৰ একাউণ্ট বা ইনষ্টাগ্ৰামৰ একাউণ্ট বা হোৱাটছআপৰ একাউণ্ট বেন কৰি দিছে আৰু তেওঁলোকৰ একাউণ্টসমূহ আণ্ডাৰ প্ৰচেছত আছে গতিকে যিসকল লোকে খেলিমেলি কৰিছে তেওঁলোকৰ একাউণ্ট টোটেলি বেন কৰি দিয়া হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মইনা নিযুত আৰু বাবু আঁচনিৰ ওপৰত তো মইনা নিযুত আৰু বাবু আঁচনিৰ পত্ৰ সোনকালে বিতৰণ কৰিব আবেদনো হ'ব আপোনালোকৰ কাৰণে পোৰ্টেল মুকলি হ'ব 10 অক্টোবৰৰ পৰা পইচা বিতৰণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে প্ৰায় 4 লাখ ছাত্ৰীয়ে ইতিমধ্যে পাইছে মইনা নিযুত আঁচনিৰ সুবিধা ৭০,০০০ ছাত্ৰই লাভ কৰিব নিযুত বাবু আঁচনিৰ ধন স্নাতক পৰ্যায়ৰ ছাত্ৰই লাভ কৰিব ১,০০০ টকা স্নাতক পৰ্যায়ৰ ছাত্ৰীয়ে পাব ১,২০০ টকা স্নাতকোত্তৰ ছাত্ৰই পাব ২,০০০ টকা আৰু স্নাতকোত্তৰ ছাত্ৰীয়ে পাব ২৫০০ টকাকৈ মানে প্ৰত্যেক মাহে মাহে মইনা নিযুত আৰু বাবু আঁচনিৰ অধীনত তো আপোনালোকে যদি ডিগ্ৰী পঢ়ি আছে MA কৰি আছে আবেদন কৰিব আপোনালোকেও চৰকাৰৰ ফালৰ পৰা এই সাহায্য লাভ কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি হাগ্ৰামা মহিলাৰীৰ মুখত অখিল গগৈ ডাঙৰীয়াৰ প্ৰশংসা শুনিবলৈ পোৱা গৈছে হাগ্ৰামা মহিলাৰীয়ে কৈছে যে বিধায়ক হ'লে অখিল গগৈৰ নিচিনাহে হ'ব লাগে কাৰণ অখিলে যেনেকৈ কাম কৰি আছে বা অখিল গগৈয়ে যেনেকৈ কাম কৰি আছে বানাকান্তসকলৰ লগত তো তেখেতে মানে এঘৰ মানুহক ধেৰ টকা দি দিব পৰা নাই মন গ'লে আঁচনি এখন ঘোষণা কৰি দিব পৰা নাই কিন্তু তেখেতৰ সাধ্য অনুসৰি যিখিনি পাৰিছে তেখেতে কৰিছে আৰু হাগ্ৰামা মহিলাৰীয়ে তেখেতক লৈ খুব এপ্ৰিচিয়েট কৰিছে সেই সময়তে হাগ্ৰামা মহিলাৰীৰ ডাঙৰীয়াই ঘোষণা কৰিছে যে শিৱসাগৰৰ 3খনকৈ গাঁও তেখেতে এডপ্ট কৰিব শিৱসাগৰ 3খন গাঁৱৰ মানুহবিলাকৰ ঘৰ নিৰ্মাণ কৰি দিব আৰু সকলোৰে দায়িত্ব ল'ব বুলি জনাইছে হাগ্ৰামা মহিলাৰীয়ে তো তেখেতক আমাৰ তৰফৰ পৰা বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নীতিন গাডকাৰী দেৱৰ ওপৰত নীতিন গাডকাৰী দেৱৰ ওপৰত যদি কোনোবাই সামাজিক মাধ্যমত কিবা ভিডিঅ' প্ৰচাৰ কৰিছিলে তেখেতৰ বিৰুদ্ধে তেখেতক টাৰ্গেট কৰি তেখেতৰ ইমেজ বেয়া কৰিবৰ কাৰণে সকলোবিলাক ভিডিঅ' সকলোবিলাক পোষ্ট সকলো ফটো এতিয়া ডিলিট হ'ব ছ'চিয়েল মিডিয়াৰ পৰা বম্বে হাইকোৰ্টে মেটা আৰু গুগলক নিৰ্দেশনা প্ৰদান কৰিছে যে নীতিন গাডকাৰী দেৱক টাৰ্গেট কৰি যিসকল লোকে ভিডিঅ' বনাইছে গোটেই ভিডিঅ' এতিয়া ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰিব লাগিব আৰু ইয়াকে কয় পাৱাৰ অফ পলিটিক্স তো আপুনি যদি খুব পাৱাৰফুল ব্যক্তি বনিব বিচাৰে পলিটিক্সত যাওক পলিটিক্সৰ মানুহতকৈ বেছি আৰু বেলেগ মানুহৰ পাৱাৰ নাই তেখেতলোকৰ আগত সকলো বিষয়ববীয়াৰে পাৱাৰ একেবাৰে নাই বৰাবৰ হৈ পৰে গতিকে এজন পাৱাৰফুল ব্যক্তি যদি বনিব বিচাৰে তেনেহ'লে পলিটিক্সত যাওক পলিটিচিয়ানতকৈ পাৱাৰফুল ব্যক্তি বৰ্তমান সময়ত কোনো নাই আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে ৰেচন কাৰ্ড থকা সকলৰ বাবে ৰেচন কাৰ্ড থকা সকলে 10 অক্টোবৰৰে পৰা চেনি আৰু দাইল লাভ কৰিব বিনামূলীয়াকৈ 10 আগষ্ট তাৰিখৰ পৰা মানে এই মাহৰ 10 আগষ্ট তাৰিখৰ পৰা চেনি আৰু দালি এই দুটা বস্তু ৰেচন কাৰ্ড থকা সকলে বিনামূলীয়াকৈ লাভ কৰিব তো আপোনাৰ যদি ৰেচন কাৰ্ড আছে ভিডিঅ'টোত লাইক এটা কিন্তু কৰি থৈ যাব
তো আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম